শিডিউল মেইনটেইন কি দিব আপোনালোকে চাওক অমিতা গছত হোৱাইট ফ্লাই জাপ পোকা আৰু লাল মাকৰ আক্ৰমণ কৰে এই পোকাবিলাক যদি আপোনালোকে কন্ট্ৰোল কৰিব নোৱাৰে তেনেহলে আপোনাৰ খেতিত হ'ব লছ সকলো ফাৰ্মাৰৰ সপোন থাকে খেতিখন ভাল হ'বলৈ আৰু কিছুমান ফাৰ্মাৰৰ সপোন বাস্তৱ জীৱনত আহে আৰু কিছুমান ফাৰ্মাৰৰ সপোন বাস্তৱ জীৱনত নাহে চাওক এই খেতিখন কিমান সুন্দৰ হৈছে অমিতা খেতিখন অমিতা সৰু সৰু অমিতা লাগি আছে চাইছে কেনেকুৱা অমিতা লাগি আছে খেতিখনত গছবিলাক ইমান ডাঙৰ নহয় কিন্তু অমিতা সৰু সৰু গছ থাকোঁতেই অমিতাবিলাক লাগি আছে সুন্দৰ দেখাত সুন্দৰহে লাগি আছে অমিতাবিলাক চাইছে গোটেই গছজোপাত অমিতাখন লাগি আছে আৰু কি হৈছে এই খেতিখনত ভাইৰাছ মুক্ত বুলি আমি ক'ব পাৰোঁ খেতিখনত কাৰণ এই খেতিখনত অমিতা গছ ভাইৰাছ নাই কি কালাৰ চাইছে আপোনালোকে অমিতা গছখন কেনেকুৱা কালাৰ আহিছে গছৰ আৰু গছ সৰু থাকোঁতে অমিতা লাগি আছে এইটো বহুত ভাল লাগিছে চাই পিনে চাওক এই খেতিখনৰ ফাৰ্মাৰ সপোন বাস্তৱ জীৱনত আনিব পাৰিছে খেতিখন যেনেকুৱা মেইনটেইন কৰিব লাগে ঠিক তেনেদৰে কৰিছে প্ৰায় ফাৰ্মাৰসকলে কি কৰে অমিতা খেতিখন কৰে আৰু কৰি এনেই পেলাই থৈ দিয়ে মাহত এবাৰ স্প্ৰে কৰে বা 2 মাহত এবাৰ স্প্ৰে কৰে এই ফাৰ্মাৰজন যেনেকৈ স্প্ৰে কৰিব লাগে যেনেকৈ স্প্ৰে মেইনটেইন কৰিব লাগে ঠিক তেনেদৰে কৰিছে যাৰ ফলত অমিতা গছজোপা এটাও ভাইৰাছ হোৱা নাই ভাইৰাছ মুক্ত খেতিখন এই ফাৰ্মাৰজন সপোন জীৱনত আনিব পাৰিছে খেতিখন চাওক কি সুন্দৰ হৈছে অমিতা খেতিৰ যদি এনেকুৱা সুন্দৰ কৰিব বিচাৰে আপোনালোকে বা খেতিখনত উপাৰ্জন কৰিব বিচাৰে আপোনালোকে খেতিখন কৰি থৈ দিলে নহ'ব ইয়াৰ কিছু গুৰুত্বপূৰ্ণ কেইটামান পইণ্ট আছে সেই পইণ্ট কেইটা আপোনালোকৰ মেইনটেইন কৰিব লাগিব পইণ্ট নম্বৰ 1 আপোনালোকৰ অমিতা গছৰ গুৰিটো ওখ ৰাখিব লাগিব মানে গুৰিত মাটি দিব লাগিব যদি এই অমিতা গছৰ গুৰি যদি ওখ নাথাকে যদি ডাউন যদি থাকে তেনেহলে কি হয় বৰষুণ পৰে বৰষুণৰ ফলত ইয়াত পানী জমা হৈ যায় আৰু যেতিয়া পানী জমা হৈ যাব অমিতা গছৰ গুৰিত পচন ধৰিলে কি হ'ব আপোনাৰ খেতিখনত লোকচান হ'ব পাৰে লছ হ'ব পাৰে ইয়াত লাভৰ কোনো আশা নাথাকিব পাৰে নম্বৰ 2 পইণ্ট অমিতা গছৰ সদায় বেড বনাব লাগে যদি বেড নাথাকে খেতিখনত কি হয় আপোনালোকে পানী দি দিছে বা বৰষুণ পৰি গৈছে গোটেই খেতিখন কি হৈছে পোকা হৈ গৈছে যাৰ ফলত অমিতা গছখন হালধীয়া হৈ যাব পাৰে আৰু আপোনাৰ খেতিখনত লোকচান হ'ব পাৰে নম্বৰ 3 যদি খেতিখনত কোনো ড্ৰেইনৰ ব্যৱস্থা নাই পানী কেনেকৈ নিষ্কাশন কৰিব সেইকাৰণে খেতিত থাকিব লাগিব ড্ৰেইনৰ সুবিধা নাথাকিলে আপোনাৰ খেতিত হ'ব পাৰে লোকচান কাৰণ এই খেতিত লাভৰ আশা কৰি কোনো ধৰণৰ লাভ নাই সেইকাৰণে আপোনালোকৰ খেতিখনত ড্ৰেইনৰ ব্যৱস্থা ৰাখিব লাগিব আৰু যদি গছখন অমিতা লাগিছে ডাঙৰ হৈছে গছজোপা তেনেহলে কৰিব লাগিব খুঁটিৰ ব্যৱস্থা যদি খেতিখনত খুঁটি নাথাকে তেনেহলে কি হ'ব গছজোপা যেতিয়া ডাঙৰ হ'ব আৰু অমিতা বেছিকৈ লাগিব গছবিলাক পৰি যাব আৰু যদি গছবিলাক আপোনালোকৰ খেতিৰ পৰা পৰি যায় তেনেহলে হ'ব পাৰে আপোনালোকৰ খেতিৰ পৰা লোকচান আৰু মেজৰ যিবিলাক প্ৰব্লেম আছে খেতিখনত সেই প্ৰব্লেম হৈছে শিডিউল স্প্ৰে মেইনটেইন কৰা শিডিউল স্প্ৰে যদি আপোনালোকে মেইনটেইন নকৰে তেনেহলে হ'ব পাৰে আপোনালোকৰ খেতিত লছ শিডিউল মেইনটেইন কি দিব আপোনালোকে চাওক অমিতা গছত হোৱাইট ফ্লাই জাপ পোকা আৰু লাল মাকৰ আক্ৰমণ কৰে এই পোকাবিলাক যদি আপোনালোকে কন্ট্ৰোল কৰিব নোৱাৰে তেনেহলে আপোনাৰ খেতিত হ'ব লছ জাপ পোকা আৰু হোৱাইট ফ্লাই আৰু হৈছে লাল মাকৰ
এই তিনিটা প্ৰকাৰ কাৰণে আপোনালোকে দিব লাগিব শিডিউল স্প্ৰে মেইনটেইন কৰিব লাগিব। শিডিউল স্প্ৰেত কি মেইনটেইন কৰিব আপোনালোকে এই খেতিখনত চাওক। জাপ পোকাৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব অচিন, আৰু হোৱাইট ফ্লাইৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব এণ্টেনা, আৰু মাকৰৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব মিটিচাইড। এই তিনিটা একেলগে কম্বিনেশ্যন কৰি আপোনালোকৰ খেতিত এসপ্তাহ মূৰে স্প্ৰে কৰিলে মই ক'ব আপোনাৰ খেতিখনো এই খেতিৰ নিচিনা হ'ব, এটা গছৰ ভাইৰাছ নহ'ব। কাৰণ এই খেতিৰ ফাৰ্মাৰজনে এই স্প্ৰেবিলাক মেইনটেইন কৰিছে, যাৰ ফলত খেতিখন আজি চাইছে বহুত ভাল লাগিছে, আৰু খেতিখনত ভাইৰাছ হোৱা নাই। খেতিত সদায় টেক কেয়াৰ কৰিব। যদি আপোনালোকে খেতিত টেক কেয়াৰ নকৰে, এনেই খেতিখন লগাই দিলে আৰু আগত সাৰ দিছে, এবাৰ দুবাৰ স্প্ৰে কৰিছে, কি স্প্ৰে কৰিব লাগিব সেইটোও নাজানে, আদাৰৱাইজ খেতিখন কৰি কোনো ধৰণৰ লাভ নহ'ব, আপোনাৰ লোকচানহে হ'ব। সেইকাৰণে খেতিখন ভালকৈ কৰিব। আপোনালোকে মই যিবিলাক চাইক্লিং পেষ্টৰ যিবিলাক মই মেডিচিন কৈছোঁ, সেই ড'জটো মই কৈ দিছোঁ। আপোনালোকে অচিন দিব 20 লিটাৰ পানীত 6.5 গ্ৰাম, আৰু এণ্টেনা দিব 20 লিটাৰ পানীত 40 গ্ৰাম, প্লাছ মিটিচাইড মিটিকেট দিব পাৰে, বা লাল মাকৰৰ যিকোনো মেডিচিন আপোনালোকে দিব পাৰে। 20 লিটাৰ পানী দিব পাৰে 25 ml, লগত দিব এটা ফাংগিচাইড। চাওক, যদি ফাংগিচাইড নিদিয়ে কি হয়, হোৱাইট ফ্লাই যেতিয়া ইনজেক্ট কৰে খেতিত, গছৰ পাতত যেতিয়া ইনজেক্ট কৰে, তাৰ ফলত কি হয়, ভাইৰাছ হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে সদায় এই কম্বিনেশ্যনৰ লগত এটা ফাংগিচাইড ৰাখিব। যিকোনো এটা ফাংগিচাইড হ'লেই হ'ব, এটা ফাংগিচাইড ৰাখিব। ফাংগিচাইড দিব 20 লিটাৰ পানীত 40 গ্ৰাম। এই মেডিচিনখিনি একেলগে ভালকৈ কম্বিনেশ্যন কৰি আপোনালোকৰ খেতিত এসপ্তাহ মূৰে স্প্ৰে কৰিব। চাব আপোনাৰ খেতিখন কেনেকুৱা সুন্দৰ হয়। আৰু খেতিখনত সদায় এটা কথা নোট কৰিব, ড্ৰেইনৰ ব্যৱস্থা ৰাখিব, যাতে বৰষুণ পৰিছে বা আপোনালোকে এনে পানী দিছে, পানী বেছি হৈ গৈছে, লগে লগে যাতে পানীটো খেতিৰ পৰা ওলাই দিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা ৰাখিব। আশা কৰোঁ আপোনাৰ খেতিখন বহুত ভাল হ'ব। ঠিক আছে, ধন্যবাদ।